সকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যত এতিয়া অন্যান্য বহু খবৰৰ মাজতে তল পৰিছে স্মাৰ্ট মিটাৰৰ প্ৰসংগ। কিন্তু স্মাৰ্ট মিটাৰক লৈ এতিয়াও ৰাজ্যত প্ৰতিবাদ অব্যাহত আছে। এবাৰ থানাৰ সন্মুখতে একাংশ উত্তেজিত জনতাই দলিয়াই পেলালে স্মাৰ্ট মিটাৰ আৰু স্মাৰ্ট মিটাৰ দলিয়াই এক প্ৰকাৰ বৰ্ধিত বিলৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হ'ল। এই ডাঙৰ খবৰটো টাইম মিটাৰ দৰ্শকসকলৰ বাবে লৈ আহিছো। স্মাৰ্ট মিটাৰ বাতিলৰ দাবীত শতাধিক ৰাইজে এক প্ৰকাৰ অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰিলে। হুজাইৰ মুৰাজাৰ বজাৰত ওলাই আহিল শতাধিক ৰাইজ। ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে বহু লোকে। প্ৰতিবাদী ৰাইজে হাতে হাতে ঘৰৰ পৰা খুলি আনিছে স্মাৰ্ট মিটাৰ। ঘৰত সংযোগ স্থাপন কৰা স্মাৰ্ট মিটাৰসমূহ খুলি পুৰণি ডিজিটেল মিটাৰক সংযোগ কৰাৰ দাবী উত্থাপন কৰিছে আৰু থানাৰ সন্মুখত ৰাজপথতে দলিয়াই পেলালে স্মাৰ্ট মিটাৰ। প্ৰতিবাদকাৰী ৰাইজে মুৰাজাৰ থানাৰ সন্মুখত পেলাই আহিলে স্মাৰ্ট মিটাৰসমূহ। এটা ডাঙৰ খবৰ এই মুহূৰ্তত টাইম মিটাৰ দৰ্শকসকলৰ বাবে লৈ আহিছো। কেতবোৰ দৃশ্যাংশ এই মুহূৰ্তত আহি পৰিছে টাইম মিটাৰ স্ক্ৰীণত। এই মুহূৰ্তত সেই দৃশ্যাংশ দেখুৱাইছো। এয়া প্ৰতিবাদকাৰীসকল এক প্ৰকাৰ ক্ষুব্ধ হৈ পৰিছে। হাতে হাতে নিজৰ ঘৰত সংযোগ স্থাপন কৰা স্মাৰ্ট মিটাৰটো খুলি লৈ আহিছে আৰু স্মাৰ্ট মিটাৰ খুলি লৈ আহি প্ৰতিবাদ সাব্যস্ত কৰি হুজাইৰ মুৰাজাৰ থানাৰ সমীপত এইসমূহ স্মাৰ্ট মিটাৰ ৰাজপথৰ ওপৰতে দলিয়াই পেলাই থৈ উভতি গৈছে এইসকল প্ৰতিবাদকাৰী। আমাক স্মাৰ্ট মিটাৰ নালাগে, আমাক পুৰণি মিটাৰটোকে লগাই দিয়ক বুলি দাবী উত্থাপন কৰি এইসকল প্ৰতিবাদকাৰীয়ে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে এক প্ৰকাৰ জংগী আন্দোলন গঢ়ি তোলা পৰিলক্ষিত হ'ল। এই মুহূৰ্তত কেতবোৰ দৃশ্যাংশ দেখুৱাইছে। এই দৃশ্যাংশ দেখিলে সহজে অনুমান কৰিব পাৰিব প্ৰতিবাদকাৰীৰ হাতে হাতে স্মাৰ্ট মিটাৰ আৰু ঘৰৰ বিদ্যুৎ বিভাগে স্থাপন কৰি দিয়া স্মাৰ্ট মিটাৰ খুলি লৈ আহি এতিয়া থানাৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰি মুৰাজাৰ থানাৰ সন্মুখত এইদৰে স্মাৰ্ট মিটাৰ ৰাজপথৰ ওপৰত দলিয়াই ভাঙিলে এইসকল উত্তেজিত প্ৰতিবাদকাৰীয়ে। দৃশ্যাংশ দেখুৱাইছো টাইম মিটাৰ দৰ্শকসকলক। স্মাৰ্ট মিটাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোকসকলক জ্বলা কলা খুৱাইছে আৰু জ্বলা কলা সহ্য কৰিব নোৱাৰি অৱশেষত এইসকল লোক সমবেত হ'ল, ৰাজপথলৈ ওলাই আহিল, প্ৰতিবাদ সাব্যস্ত কৰিলে আৰু গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰি মুৰাজাৰ থানাৰ সন্মুখত এতিয়া স্মাৰ্ট মিটাৰ দলিয়াই এক প্ৰকাৰ প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হ'ল। দৃশ্যাংশ দেখুৱাই লৈছো। যেতিয়া আমাৰ এই মিটাৰটো লগোৱা হৈছে, আগৰ আমাৰ বিল আহিছে আপোনাৰ 100 পৰা 50 টকালৈকে। যেতিয়া আমাৰ এইটো মিটাৰ লগাই হৈছে ডেইলি 50 বা 60 টকা কাটে ডেইলি। আমি দুখীয়া মানুহ, আমি কেনেকুৱা বিল দিম? আমাৰ ঘৰত এটা ফ্ৰিজো নাই, এটা মটৰো নাই, আমাৰ এটা বাল্ব জ্বলে আৰু এটা ফেন চলি থাকে, এমবিটো আছে। এতিয়া আমি দুখীয়া মানুহ, আমি কি কৰিম? যে অসম চৰকাৰৰ আমাৰ মুখ্যমন্ত্ৰী ছাৰক আমি এইটো কৈছোঁ যে আমাক মিটাৰটো এইটো আমি আমাৰ দুখীয়াৰ ওপৰত দিলে আমি এইটো বিল কেনেকুৱা দিম? যে অসম চৰকাৰ আমি এইটো কৈছোঁ যে এইটো মিটাৰ দিব লাগে। আমাৰ পুলৰ মিটাৰ দিলে আমাৰ দুখীয়া মানুহে এইবিলাক মিটাৰটো দিব পাৰে। এটা কথাটো হ'ল ছাৰ, আপোনাৰ পইচা দিলে আৰু জ্বলে, লাইনটো মিটাৰো চলি থাকে, মোৰ ঘৰত নাই। আমি সাধাৰণ কাম কৰা মানুহ হয়, আমি কেনেকুৱা আমি বিলটো দিম আৰু কেনেকুৱা আমি খাম? আমি দুখীয়া মানুহ। গতিকে আমি মুখ্যমন্ত্ৰী ছাৰক আমি অন্তত ধন্যবাদ, আমি আমাক সহায় কৰক আৰু এইটো মিটাৰ বন্ধ কৰিব লাগে। আমি এইবিলাক ছাৰক আমি কৈছোঁ যে আমাৰ ৰাজহুৱা ছাৰটো এতিয়া বন্ধ কৰিব লাগে। 81 টকাত মোৰ লাইনটো কাটি দিছে। মোৰ ঘৰত সৰু সৰু ল'ৰা ছোৱালী আছে, ল'ৰা ছোৱালী পঢ়ি থাকে। ইমান গৰমত মানুহে কেনেকুৱা থাকিব? এতিয়া মিটাৰবিলাক খুলি লৈ আহিছোঁ, থানাত জমা দিম। আমাৰ পুৰণা মিটাৰটো লাগিব, সেইটো লাগিবই। আমাৰ ৰিডিং চিটাৰ আমাৰ এইটো মিটাৰ লাগিবই, এইটো আমি নচলাওঁ। আবেদন জনাইছোঁ চৰকাৰত, আমি আবেদন জনাইছোঁ আমাৰ মিটাৰটো ঘূৰাই দিয়ক। সেইটো দিয়ক লাগিলে। বিল 2 মাহত 4,500 টকা। আগত আহিছিলে 1 মাহত 300, 400, 500, লাষ্ট 700 টকা আহিছে। 700 টকা আহিছে। 2 মাহত 4,500 টকা বিল আহিছে। আমাৰ ঘৰত ফ্ৰিজ নাই, ইনভাৰ্টাৰ নাই, এটা কিবা একো নাই, পাংখা আৰু ভালক বিল দি ইমান পগলা হৈ গ'ল। মই ল'ৰা ছোৱালী পঢ়াম নে মই পেটে পাতে খাম নে বেমাৰী চলাম? ছাৰ হাজিৰা কাম কৰি কেনেকৈ মই স্মাৰ্ট মিটাৰ চলাম? কেনেকৈ মই বিল দিম? ছাৰ বিল বেছি আহে। মই গৰীব মানুহ, দুখীয়া মানুহ, মই ল'ৰা ছোৱালী কেনেকৈ পঢ়াম আৰু বিল কেনেকৈ দিম? বেমাৰ আজাৰ ছাৰ আছে। এতিয়া মই বিলটো বিল দিয়া শেষ কৰা লাগিব ছাৰ।